নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বন জালুকৰ ঔষধ দি কি ধুনীয়া কৰিলো চাওকচোন কি ঔষধ দিলো সম্পূৰ্ণভাৱে ভিডিঅ'টি চাওক আৰু মুছা পৰা ৰোগ কেনেকৈ ভাল কৰিব ইয়াৰ নাম দিছে আপোনালোকৰ টিক ফ্ৰী সুমনা দে নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কোকলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো এই দৰ্জাৰ সন্মুখৰ পৰা আৰু কিন্তু আমাৰ লক্ষ্মী হৰি হৰি শেষ হৈ গৈছে তাতে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ অসমীয়া কৰি চেনেলৰ মই নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আহক এতিয়া ভিডিঅ'টি উপভোগ কৰো ৰাতিপুৱা বেলিকা চাহ খাই থাকোতে দেখিলো জোৰা কুপৌ এয়া চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে দিনটো শুভ হওক বুলি আপোনালোককো দেখুৱালো আৰু ময়ো আৰম্ভ কৰিলো দিনটো আৰু কল এথোকা আছিলে কলথোকা ভাগি গ'ল এয়া চাওকচোন কিন্তু এথোকাও ডাঙৰে আকৌ বহুত বেছি গৰম উঠিছে ভিডিঅ' বনাই আছো যেতিয়া নহয় ঘামি মানে মানুহজনী অৱস্থা নাইকিয়া হৈ গ'লো এইফালে আপোনালোকক এজোপা ঔষধি গছ দেখুৱাই থৈ যাওঁ এই জোপা হৈছে বন জালুক এইয়া চাওক সঁচাকৈ প্ৰকৃতিয়ে যে আমাক ইমান ধুনীয়াকৈ গছ গছনি আৰু সৌন্দৰ্য ভৰা এখন পৃথিৱী দিছে নহয়নে আমি সকলোবোৰ যদি গছ গছনি চিনি পাওঁ ঔষধি গছেৰে সম্পূৰ্ণৰূপে সকলোবোৰ ধুনীয়া কৰি ল'ব পাৰোঁ নহয়নে মই আজি বন জালুক দি বহুত ধুনীয়া কৰি পেলালোঁ মোৰ ফুলনিখন পোক পৰুৱা নহবৰ কাৰণে মই বন জালুক ব্যৱহাৰ কৰি ফুলবিলাক বহুত ধুনীয়া কৰি পেলালোঁ নহ'লে পোকে ধৰে বা পৰুৱাই খায় বিভিন্ন ধৰণৰ পোক পৰুৱাই আহি আমাৰ ফুলনি বা আমাৰ ফুলবিলাক নষ্ট কৰি পেলায় মই আজি বন জালুক এনেকৈ ছটিয়াই মোৰ ফুলনিখন বহুত ধুনীয়া কৰি পেলালোঁ সঁচাকৈ আপোনালোকলৈ এটিয়ে অনুৰোধ থাকিল যাতে এনেকৈ বন জালুক ব্যৱহাৰ কৰি আপোনালোকে বা প্ৰকৃতিত পোৱা বস্তুৱে ব্যৱহাৰ কৰি সকলোবোৰ গছ গছনি এনেকৈ যাতে নিৰাপদে অলপ ৰাখিব পাৰে সেয়া চাওক মুছা পৰা ৰোগতো এই বন জালুক ব্যৱহাৰ কৰিলে অতি সোনকালে ভাল হয় এইখিনিতে আৰু এজোপা ধুনীয়া গছ দেখুৱাই থৈ গৈছোঁ এইয়া চাওকচোন এইজোপা হৈছে স্বামী গছ এই গছজোপা ঘৰৰ বাউণ্ডৰীৰ ভিতৰত যদি থাকে আপোনালোকৰ বাওঁ চাইডে তেতিয়াহ'লে ঘৰখনৰ কাৰণে শুভ হয় আৰু দৰিদ্ৰতা নাইকিয়া হয় বুলি ধৰা যায় বন্ধু বান্ধৱীসকল বহুতো ডাঙৰ ডাঙৰ চেনেলত এই স্বামী গছৰ বিষয়ে দিয়া আছে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ এই স্বামী গছ কিন্তু শনি মহাৰাজৰ প্ৰিয় গছ বুলি ধৰা যায় আৰু আহিলোঁ এতিয়া ভিতৰলৈ সেইফালে ধুনু মই ৰিঅ' ইমান খাম না ৰিঅ' ভাত পানী খাই আজৰি হলো কিন্তু ৰিঅ'ক মানে বেজি দিয়াবলৈ যাব লাগিব ৰিঅ' মোক পিছে পিছে ঘূৰি ফুৰিছে ইয়া ৰিঅ' বেজি ল'বি নাই ভেকচিন তাক মানে গাড়ীত এই যদি গাড়ীত লৈ যাওঁ নহয় বমি কৰে আৰু এতিয়া তাক গাড়ীত নিব নোৱাৰি এই হেৰি কৰিব লাগিব কি বুলি কয় স্কুটিত লৈ যাব লাগিব তেওঁ আকৌ নাই তেওঁ আহিলেহে এতিয়া মানে সেই ৰিঅ'ক মানে বেজি দিয়াবলৈ নিব পাৰিম আৰু মানে ভেকচিন দিয়াবলৈ নিব পাৰিম ইমানেই গৰম নহয় কি ক'ম আৰু গোটেই ঘামি জামি অৱস্থা নাই মানে ড্ৰেছটো সলাই লওঁ এতিয়া এইফালে আমাৰেও আহি পাই গ'লহি আমাৰ ধুনু দেউতাকে আজি কি কৰিলে জানেনে বন্ধুসকল চাওকচোন ইমান মানে দূৰৰ পৰা বহুত মানে পাচলি লৈ আহিছে তিনিটা মানুহে খাবৰ কাৰণে ইমানেই পাচলি আনিছে নহয় কি ক'ম আৰু বোলে সস্তাত পালে বস্তা ভৰাই আনে বুলি কথা এষাৰ আছে নহয় এয়া চাওকচোন লাও আনিছে কুন্দুলি ঔটেঙা কোমোৰা এই বিভিন্ন ধৰণৰ শাক পাচলি লৈ আহিছে তেওঁ গৈছিল ধেমাজিলৈ তাৰ পৰা আহোঁতে ৰাস্তাত বহুত বেছি পাচলি দেখিলে সেই লৈ আহিলে তাকে এয়া চাওকচোন তিতাকেৰেলা ইমান বেছি এতিয়া বন্ধুসকল ওলালোঁ টাউনলৈ বুলি বহুত কিছু বজাৰ আছে আৰু মই ডাকঘৰত সোমাব লাগিব গতিকেলৈ তিনিওটাই ওলালো আৰু ৰিঅ'কো বেজি দিয়াব লাগিব অলপ পিছত সদায় লাইন পাতিবলগীয়া হয় মানে সেইকাৰণে যাবলৈ মন নাযায় এতিয়া ডাকঘৰ পালোহি আৰু মোৰ যিখিনি কাম আছিল সেইখিনি বাৰু মই লগালগ কৰি ওলাই আহিলোঁ আৰু আপোনালোকক বাৰু এইবিলাক নেদেখুৱালোঁ ভিডিঅ' দীঘলীয়া হ'ব আৰু লগালগ মানে ঘৰলৈ ৰাওনা হৈছোঁ ধুনুৱে লৈ গৈছে ভেকচিন দিয়াবৰ কাৰণে ৰিঅ'ক আৰু লৈ আহিব এইফালে চাওকচোন মন কৰক মই এটি বহুত ধুনীয়া দৃশ্য দেখুৱাইছোঁ আপোনালোকক সঁচাকৈ ভাল লাগিছে নহয়নে একেবাৰে শ্বিলঙত থকা দৰে লাগিছে ইমানেই ৰ'দ নহয় কি ক'ম আৰু টাউনৰ পৰা আহিয়ে অলপ শুই দিলোঁ আৰু এইফালে ৰিঅ'ৰ লগত অকণমান সময় ধৰি খেলিলোঁ আৰু ৰিঅ'ক বেজি দিয়াই আনিলে সঁচাকৈ কুকুৰ মেকুৰীক বিশ্বাস কৰিবলৈ টান কাৰণ ইহঁতি ঘপকৈ মানে ইহঁতৰ মদবিলাক চেঞ্জ হৈ যায় গতিকেলৈ ইমানখিনি ভেকচিন দিয়া হৈছে এইবাৰ ভেকচিন লৈ ৰিঅ' শেষ হৈ গ'ল আৰু এটা বেজি আছে 17 তাৰিখে দিব কৈছে আৰু এতিয়া 3টা প্ৰায় বাজি গ'ল এতিয়া চাওকচোন আকাশৰ অৱস্থা আৰু ৰিঅ'য়ে বেজি লৈ মানে এনেকুৱা ধৰণৰ হৈ গৈছে দেখিছেনে কেনেকুৱা হৈ গ'ল একেবাৰে লুটি খাই পৰি আছে হা উপনি মাদক ৰিঅ' মানে কুকুৰৰ চাওঁ এই দৰবটো লগালে ধুনুৱে এইটো কিনো ঔষধ আনিছে চাওঁ আহকচোন
দৰৱ নলগাই এই দৰৱটো লগালে 6 মাহ 7 মাহ মানে উকনি নহয় সুমনা দে উকনি মৰা দৰৱটো যোনটো আনিছিলে এইটো হৈছে ইয়াৰ নামটো হৈছে আপোনালোকৰ টিক ফ্ৰী এইটো যে সৰু সৰু কুকুৰৰ বাচ্চা হয় তেতিয়াহ'লে ডিঙিত এটোপাল আৰু নেগুৰ ওচৰত এটোপাল দিব লাগে যদি ডাঙৰ কুকুৰ হয় তেতিয়াহ'লে আপোনালোকে ডিঙিত 2 টোপাল আৰু নেগুৰ এটোপাল দি পিনে মাজৰ সেই পিঠিটোৰ আধাৰডালত এটা লাইন দিলে আপোনালোকৰ 4-5 মাহলৈকে উকনি নাহে কুকুৰটো হয় এতিয়া আমি মিনুকো দিম মানে এইটো কুকুৰ মেকুৰী যিমান দিয়ে চবকে দিব পাৰে মানে এইটো জীৱ জন্তু বুলি ক'লেও হ'ল নহয় নাই মানে এইটো ৱেট লৈহে আছে সেইটো আপ টু 10 কেজি মানে 10 কেজিলৈ যিমান 10 কেজিৰ তলত যিমানখিনি কুকুৰ আছে সেই গোটেইখিনিকে দিব পাৰিব আৰু এতিয়া আমি সৰু কুকুৰৰ কাৰণে আনিছো ন এইটো বাচ্চাৰ কাৰণে হয় বাচ্চাৰ কাৰণে বেছি হোৱাৰ কাৰণে আমি পিকুক আৰু মিনুক দি দিলো হয়নে হয় বন্ধু বান্ধৱীসকল ভিডিঅ'টি ইমানেই আছিল আজিলৈ আহোঁ অহাকালিলৈ লগ পাম ধন্যবাদ